মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত আদেশ দিছোঁ। জুবিন গাৰ্গে এজন শ্ৰেষ্ঠ শিল্পী, কি অথৰিটিত তেওঁ আদেশ দিলে। ক্ষমা খুজিব লাগিব বছ। ক্ষমা অক্ষমাৰ কথাটো নাহে, ক্ষমাটো খুজিব লাগিলে তেওঁলোকেও কৰিব লাগিব। ক্ষমা অক্ষমাৰ কথাটো নাহে, ক্ষমাটো খুজিব লাগিলে তেওঁলোকেও কৰিব লাগিব। এই বিহু কমিটিক তেওঁলোকে যদি অপযশ দিছে সেইটোতো উচিত হোৱা নাই, ৰাজহুৱাভাৱে যিধৰণে অপযশ দিছে সেইটোতো উচিত হোৱা নাই। সেইটোতো এটা মই কোনো ভিডিঅ' ফুটেজ দেখা নাই বা তেওঁৰ কথাখিনি শুনা নাই, সময় পোৱা নাই। 6-7টালৈকে আমি ইয়াত ব্যস্ত আছোঁ, ঘৰত গৈ পেলাই গাটো ধুই আকৌ আহিছোঁ, মই দেখা নাই। কিন্তু জুবিন গাৰ্গে এজন শ্ৰেষ্ঠ শিল্পী, তেওঁ কি কাৰণত কি অথৰিটিত তেওঁ আদেশ দিলে সেইটো তেওঁহে ক'ব পাৰিব। তেওঁ কি অথৰিটিত আদেশ দিছে সেইটো তেওঁহে ক'ব। কিন্তু কৈছে, কালি স্পষ্টকৈ কৈছে, তেওঁ জিন্স পিন্ধি পেলাই গীত পৰিবহণ উঠিছে, গতিকে সেইটোত আমি বাধা কৰিছোঁ, বাধা ৰিকুৱেষ্ট কৰিছোঁ, তেওঁ মানিছোঁ, তেওঁ নামি আহিছোঁ অকণমান। তেওঁ কোনো প্ৰতিবাদ কৰা নাই, আৰু তেওঁ আমাৰ নিমন্ত্ৰিত অতিথি নহয়। কোনোবাই কৈছে এইটো বেলেগ কথা, তেওঁ নিমন্ত্ৰিত গায়ক নহয়। আমাৰ লগত দায়বদ্ধ আছিল ভাস্বতী ভাৰতী। নাই, ছাইড কৰি তেওঁক লৈ অহাটো এইটো ডাঙৰ কথা নহয়। এইটো ছাইড কৰি লৈ তেওঁক নমাই দিয়া হৈছে, এইটো ডাঙৰ কথা নহয়। এইটো হ'ব পাৰে, তেওঁকতো আৰু চুঁচৰি টানি অনা নাই। আমি তালিবানী যিটো শব্দ কৈছোঁ, এই তালিবানী প্ৰক্ৰিয়াটো আমি কৰা নাই। সাজপাৰ পৰম্পৰাগত সাজপাৰ বুলি কোৱা হৈছে। আপুনি কালি দেখিছে, যোৱাকালি নীল আকাশে গীত পৰিৱেশন কৰিছে। গীত পৰিৱেশন কৰি তেওঁলোকে সুন্দৰভাৱে চুৰিয়া পাঞ্জাবী পিন্ধি পেলাই গীত পৰিৱেশন, আনকি তেওঁৰ যে মিউজিচিয়ান তেওঁলোকেও কিছু পৰিমাণে তেনেধৰণৰ সাজপাৰ পৰিধান। এইটো সম্ভৱ নহয়। তেওঁ স্পষ্টকৈ নীল আকাশে ধুনীয়াকৈ কৈছে যে শিল্পী সমাজ আৰু সংগঠকসকলৰ এটা যদি নাথাকে, মিল নাথাকে, বা এটা নিৰ্দিষ্ট হেৰিৰ ভিতৰত নাথাকে, তেতিয়াতো নিধনৰ অনুষ্ঠান পতাৰ অসুবিধা হয়। গতিকে আমাৰ যিটো নিৰ্দেশনা বা আমাৰ যিটো চুক্তিপত্ৰত যি লিখা আছে, তেওঁ সেইখিনি মানি লৈছে, ভাল পাইছোঁ আমি।